নমস্কাৰ। কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকলৰ বাবে ডাঙৰ খবৰ। কেন্দ্ৰীয় কেবিনেটে আজি অনুমোদন জনালে অষ্টম দৰমহা আয়োগৰ টাৰ্মছ অৱ ৰেফাৰেন্সত, যাক TOR বুলিও কোৱা হয়। ইয়াৰ ফলত কেন্দ্ৰীয় চৰকাৰৰ প্ৰায় 50 লাখ কৰ্মচাৰীৰ দৰমহা আৰু 69 লাখ পেন্সনৰ সুবিধাসমূহ সংযোজন কৰা হ'ব। কেবিনেট বৈঠকৰ অন্তত এই সিদ্ধান্ত ঘোষণা কৰে কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে। তেওঁ কয়, বিভিন্ন মন্ত্ৰালয়, ৰাজ্য চৰকাৰ আৰু যুটীয়া পৰামৰ্শদাতা মেচিনেৰীৰ কৰ্মচাৰীৰ সৈতে আলোচনাৰ অন্তত টাৰ্মছ অৱ ৰেফাৰেন্স চূড়ান্ত কৰা হৈছে। আয়োগে 18 মাহৰ ভিতৰত পৰামৰ্শৰ ৰিপৰ্ট দাখিল কৰিব বুলি আশা কৰা হৈছে। পূৰ্বে জানুৱাৰী মাহত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলৰ দৰমহা গাঁথনি, ভাত্তা, পেন্সনৰ সুবিধাসমূহৰ পৰ্যালোচনা আৰু পৰিৱৰ্তনৰ পৰামৰ্শ দিবলৈ অষ্টম দৰমহা আয়োগ গঠনত অনুমোদন জনাইছিল। চৰকাৰে জুলাই মাহত সংসদক জনাইছিল যে টাৰ্মছ অৱ ৰেফাৰেন্স চূড়ান্ত কৰাৰ পূৰ্বে প্ৰতিৰক্ষা আৰু গৃহ মন্ত্ৰালয়, কৰ্মচাৰী আৰু প্ৰশিক্ষণ বিভাগ আৰু ৰাজ্য চৰকাৰকে ধৰি মূল অংশীদাৰসকলৰ পৰা পৰামৰ্শ বিচাৰিছিল। উল্লেখযোগ্য যে চৰকাৰী কৰ্মচাৰীসকলৰ দৰমহা গাঁথনি পুনৰীক্ষণৰ বাবে প্ৰতি 10 বছৰৰ মূৰে মূৰে কেন্দ্ৰীয় বেতন আয়োগ গঠন কৰা হয়। 2014 চনৰ ফেব্ৰুৱাৰী মাহত গঠন হোৱা সপ্তম বেতন আয়োগৰ পৰামৰ্শসমূহ 2016 চনৰ 1 জানুৱাৰীৰ পৰা কাৰ্যকৰী কৰা হৈছিল আৰু সেই অনুসৰি অষ্টম বেতন আয়োগ 2026 চনৰ জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাৰ সম্ভাৱনা আছে। গতিকে এটা সুখবৰ আহিল। দ্বিতীয়টো খবৰলৈ আহিছোঁ। পুৰণি পেন্সন নীতি বাহালৰ দাবীত মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ। অবিভক্ত শিৱসাগৰ জিলা শিক্ষক কৰ্মচাৰী সমন্বয় সমিতিৰ নৱ-প্ৰাদেশিকৃতৰ দ্বাৰা শিৱসাগৰ জিলা উপায়ুক্তৰ যোগেদি অসমৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে। তেওঁলোকে বিদ্যালয় মহাবিদ্যালয়লৈকে পদ প্ৰাদেশিকৰণৰ যোগেদি শিক্ষক কৰ্মচাৰীসকলৰ পদসমূহ প্ৰাদেশিকৰণ কৰা হৈছিল আৰু এই সকলো শিক্ষক কৰ্মচাৰীক পুৰণি পেন্সন নীতিৰ আওতালৈ আনিবৰ বাবে তেওঁলোকে অনুৰোধ জনায়। যোৱা 20-30 বছৰ ধৰি ভেঞ্চাৰ শিক্ষানুষ্ঠানত বিনা পাৰিশ্ৰমিকেৰে অসমৰ বিভিন্ন দুৰ্গম অঞ্চলত তেওঁলোকে চাকৰি কৰি আছে আৰু 2013 চনৰ 1 জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ যি নিযুক্তি পত্ৰ কৰ্মচাৰীসকলক প্ৰদান কৰিছিল, তাতো চাকৰি যোগদান কৰাৰ তাৰিখ বিদ্যালয় পৰিচালনা সমিতিয়ে দিয়া তাৰিখেই চৰকাৰীভাৱে এতিয়াও বাহাল আছে। অৰ্থাৎ এইসকল 2005 চনৰ পূৰ্বেই নিযুক্তি পোৱা শিক্ষক কৰ্মচাৰী আছিল আৰু 2013 আৰু 2021 চনত প্ৰাদেশিকৰণ হোৱা এইসমূহ শিক্ষক কৰ্মচাৰীক পুৰণি পেন্সন আওতালৈ আনিবলৈ তেওঁলোকে দাবী জনাইছে।